জুবিনক হত্যা কৰা এই দুজন ব্যক্তিক এতিয়া গ্ৰেপ্তাৰ কৰিল হয় এই দুজন ব্যক্তিৰ নাম আহি আছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত এই দুজনৰ নাম আহি আছিল জুবিন হত্যাকাৰী ৰূপে কাৰণ জুবিনক নৰ্থ ইষ্ট ফেষ্টিভেললৈ প্ৰথম লৈ যোৱা ব্যক্তি দুজন বুলি ক'বলৈ গ'লে এই দুজনকে আচলতে আঙুলি টোৱাব লাগিব আৰু অসমৰ ৰাইজে এতিয়া এই দুজনৰ ওপৰত আঙুলি টোৱাই আছে কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গক কিছু ব্লেকমেইলিং কৰি লৈ যোৱাৰ অভিযোগ উঠিছে শ্যাম কানু মহন্তৰ ওপৰত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতো এনেকুৱা ধৰণৰ অভিযোগ অসমৰ ৰাইজে কৰি আছে আৰু এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ ক্ষেত্ৰতো আচলতে কিছু কথা ওলাইছে আপোনালোকে গম পায় কিন্তু এই দুজন ব্যক্তি গ্ৰেপ্তাৰক লৈ এতিয়া চিআইডিৰ ওচৰত কেছ আহি পৰিছে আৰু থানাই ৰুজু হৈছে 54খন এজাহাৰ আৰু এই এজাহাৰ এতিয়া চিআইডি লৈ প্ৰেৰণ কৰা হৈছে চিআইডিয়ে এতিয়া তদন্ত কৰিব তদন্তৰ শেষত কি ধৰা পৰে কোন দোষী হয় দুখীয়া শাস্তি পোৱাটো অসমৰ অনুৰাগীয়ে বিচাৰিছে অসমৰ জনসাধাৰণে বিচাৰিছে অসমৰ জুবিনক ভাল পোৱা ব্যক্তিসকলে বিচাৰিছে কাৰণ এজন মহান শিল্পীক এনেকৈ আচলতে হেৰুৱাই পেলাম বুলি কোনেও ভবা নাছিল কিন্তু তাত নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত এই শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ যায় আৰু ঠায়ে য'ত পাতে তালৈকো লৈ যায় আৰু এই সিদ্ধাৰ্থ শৰ্মাই তাত হয়তো উদগনি যোগায় এনেকুৱা ধৰণৰ কথাখিনি এতিয়া আহি পৰিছে গতিকে ৰাইজে এই দুজন ব্যক্তি গ্ৰেপ্তাৰ হোৱাটো বিচাৰি আছিল মনে প্ৰাণে বিচাৰি থকাৰ সময়তে এতিয়া খবৰ আহিছে যে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি যিমান হ'ল ক'ৰ পৰা ঘটিলে কাৰণ জুবিন গাৰ্গৰ পকেটত মানে বেংকৰ একাউণ্টত মাত্ৰ 10,000 টকা আছে বুলি শেখৰ গোস্বামীয়ে এটা হোৱাটছআপ যোগে দিয়া মেছেজত কৈছে আৰু সেই মেছেজখিনি আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত এতিয়া পাইছেই এতিয়া কথা হৈছে আমাৰ অসমৰ ৰাইজে এই দুজন ব্যক্তিক কেতিয়াকৈ গ্ৰেপ্তাৰ কৰিব এই অপেক্ষাত আছে কাৰণ যদি অসমৰ ৰাইজে এনেকুৱা এটা বাতৰি পায় যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিলে হয় এনেকুৱা ধৰণৰ বাতৰি এটা আশা কৰি আছে অসমৰ ৰাইজে কিন্তু এতিয়ালৈকে তেওঁলোক গ্ৰেপ্তাৰ হোৱা নাই আৰু ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে পলিটিকেলি তেওঁবিলাক কিছু হাত আছে আৰু ডাঙৰ বৰমূৰীয়াৰ লগত তেওঁবিলাকৰ উঠা বহা গতিকে ডাঙৰ বৰমূৰীয়াবোৰে চিআইডিক যদি নিজৰ হাতলৈ আনি নিৰ্দেশ দিয়ে যে এনেধৰণে তদন্ত কৰা তেতিয়া খালি দোষী ওলাই নপৰিব এই কথাটো স্পষ্ট হৈ পৰিছে কাৰণ আপোনালোকে সকলোৱে গম পায় অসম চৰকাৰৰ বিশেষ ডাঙৰ বৰমূৰীয়াৰ লগত হাত আছে শ্যাম কানু মহন্তৰ আৰু এই শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা বাচি যাব নেকি কাৰণ সিদ্ধাৰ্থ শৰ্মাই জানিব পৰা মতে সিদ্ধাৰ্থ শৰ্মাই যথেষ্ট সম্পত্তিৰ মালিক হ'ল আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সেই সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে গৰিমা গাৰ্গে কিয় আচলতে এনেকুৱা ধৰণৰ এটা লাইভ আহিছিল গতিকে অসমৰ ৰাইজে বৰ্তমান সময়ত বিচাৰিছে এই দুজন ব্যক্তি গ্ৰেপ্তাৰ হোৱাটো এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই কিয় হোৱা নাই আৰু অসমৰ ৰাইজে বিচাৰিছে যে এই দুজন ব্যক্তি গ্ৰেপ্তাৰ হ'ল বুলি এটা বাতৰি তেতিয়া তেওঁবিলাকৰ হৃদয়খন হাত পৰিব আৰু বিচাৰ অনতি পলমে হ'ব বুলি আশা কৰিব ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্য সময়ত অন্য ভিডিঅ'লৈ পুনৰ আহিম